আকৌ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ভাবুকি সামাজিক মাধ্যমযোগে আক্ৰমণৰ ভাবুকি ৰকিবুল হুছেইনক আনছাৰ আলী নামৰ এজনৰ বিৰুদ্ধে গোচৰ ৰকিবুল হুছেইনৰ ধুবুৰী থানাত অনলাইন মাধ্যমেৰে এজাহাৰ দাখিল সাংসদগৰাকীৰ আগৰবাৰ বাচি গলা কিন্তু এইবাৰ ডিৰেক্ট মাৰ্ডাৰ কৰি গুলি কৰি মাৰি ৰাস্তাত পেলাই থম ইত্যাদি মন্তব্যৰে ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ লগতে সঘনাই হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে অৱগত কৰে লোকসভাৰ অধ্যক্ষক নিৰাপত্তাহীনতাত ভোগাৰ পিছতো অসম চৰকাৰে সুৰক্ষা হ্ৰাস কৰাৰ অভিযোগ সাংসদগৰাকীৰ তদুপৰি ৰূপহীহাটত কৰা আক্ৰমণৰ ২৫ দিনৰ পিছতো দোষীক ৰক্ষণাবেক্ষণ দি কৰায়ত্ব নকৰাৰ অভিযোগ অসম আৰক্ষীৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইন চেলেঞ্জ দিয়া নাই তেওঁ মোক মাৰি পেলাম বুলি কৈছে গতিকে মই তেওঁৰ বিৰুদ্ধে এফআইআৰ দিছোঁ যে তেওঁ মোক কোনটো মানুহ কিহৰ কাৰণে কৈছে সেই কথাখিনি অনুসন্ধান কৰি ওলাব মই এজন সাংসদ হিচাপে মই সংৰক্ষণ বিচাৰিছোঁ আমাৰ লোকসভাৰ মাননীয় অধ্যক্ষৰ পৰা এই কথা মই লোকসভাতো উত্থাপন কৰিছোঁ লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা হৈছে ইতিমধ্যে এই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে অসমৰ চিফ ছেক্ৰেটাৰী আৰু হোম মিনিষ্ট্ৰীক আপোনাৰ চিঠি দিছে যে কি কাৰণেতো মোৰ ছিকিউৰিটি কমাই দিলে কিহৰ কাৰণে এস্কৰ্ট উঠাই দিলে বাৰু আক্ৰমণ হৈছে তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয়নো মোক আপোনাৰ এইখিনি আপোনাৰ উঠাই দিছে উদ্ৰ কৰিছে সেই কথাটো স্পীকাৰ ডাঙৰীয়াই জনাইছে এতিয়াও আপোনাৰ যিসকলে মোক আক্ৰমণ কৰিছে মুকলি আকাশত ঘূৰি ফুৰিছে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু এই লোকসকল যে বিজেপিৰ লগত জড়িত সেই কথাটো স্পষ্টকৈ প্ৰমাণসহ মই দাখিল কৰিছোঁ এতিয়া তেওঁলোকে হাইকোৰ্টত তেওঁলোকে আগতীয়া জামিনৰ কাৰণে আবেদন কৰিছে সেই আবেদন যাতে পায় সেই আবেদনৰ পিছত যাতে চৰকাৰে মূৰ পুলুকা মাৰি ক'ব পাৰে যে আমাৰ হাইকোৰ্টে হস্তক্ষেপ কৰিছে হাইকোৰ্টৰ পৰা জামিন আহিছে আমি কি কৰিম আজি ২০ তাৰিখৰ হোৱা ঘটনা আজি হ'ল ১৬ তাৰিখ আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই